Hey guys, welcome back to my channel. তো সব ফ্ৰেণ্ড এটা ভিডিঅ' লৈ আপোনালোকক স্বাগত জনাইছোঁ। তো সব ফ্ৰেণ্ড আজি ভিডিঅ' বিষয়ে নতুনকৈ অসম স্বাস্থ্য বিভাগৰ পৰা নতুনকৈ 637টা নাৰ্ছৰ কাৰণে পোষ্ট আবেদন বিচৰা হৈছে। তো সব ফ্ৰেণ্ড এইটো কাৰণে কোন আবেদন কৰিব লাগিব আৰু কি ডকুমেণ্টছ লাগিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই এতিয়া দেখুৱাম। তো সব ফ্ৰেণ্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্ৰেণ্ড আপোনালোকে দেখা পাইছে ইয়াতে আসাম DHSFW ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন 636 ANM পোষ্ট। তো পোষ্ট নেম হল ANM যিবিলাক মানে ANM কৰিছে বা ষ্টাফ নাৰ্ছিং কৰিছে সিহঁতৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটাল পোষ্ট আছে 637টা পোষ্ট। অৰ্গেনাইজেশ্যন তাৰপিছত এপ্লিকেশ্যন প্ৰচেছ অনলাইন আৰু ষ্টাৰ্টেড হ'ল 9 ডিচেম্বৰ আৰু লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ। তো সব ফ্ৰেণ্ড এপ্লাই স্ক্ৰীন কৰিলে আপোনালোকে ইয়াতে দেখা পাব এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট এপ্লাই ফৰ দ্য পোষ্ট অফ ANM মাষ্ট হেভ কমপ্লিট ANM ট্ৰেইনিং ফ্ৰম এ ইনষ্টিটিউশ্যন এজুকেশ্যন বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল। তো সব ফ্ৰেণ্ড আপোনালোকে যিবিলাক মানে যদি ANM আপোনালোকে ANM নাৰ্ছিং কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ANM পাছ হ'ব লাগিব। লগতে আপোনালোকৰ গভৰ্ণমেণ্ট মানে ইনষ্টিটিউট বা গভৰ্ণমেণ্টৰ লগত মানে ৰেজিষ্ট্ৰেশ্যন থকা কাউন্সিলৰ পৰা আপোনালোকৰ পাছ হ'ব লাগিব। আৰু লগতে আপোনালোকৰ আসাম নাৰ্ছিং কাউন্সিল উইথ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন আসাম। লগতে আপোনালোকৰ যি মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। লগতে আপোনালোকৰ এইটো তাৰপিছত দেখা পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট মাষ্ট পাছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইছ্যু বাই দ্য ষ্টেট অফ আসাম। তো আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইটো আপোনালোকৰ মাষ্ট বি আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু আপোনালোকৰ এজ লিমিট দিছে আপোনালোকৰ আনৰিজাৰ্ভ কাৰণে আছে 18 বছৰৰ পৰা 40 বছৰ। তাৰপিছত আপোনালোকৰ OBC MBC 18 বছৰৰ পৰা 43, SC ST 18 পৰা 45 আৰু PW কাৰণে 18 পৰা 50 বছৰ। তাৰপিছত সিলেকশ্যন প্ৰচেছ আপোনালোকে দেখা পাইছে পাৰফৰ্মেঞ্চ টু কণ্ট্ৰেকচুৱেল এমপ্লয়মেণ্ট পাৰফৰ্মেঞ্চ উইল বি গিভেন দ্য কণ্ট্ৰেকচুৱেল এমপ্লয়মেণ্ট আণ্ডাৰ NHSAM আসাম আণ্ডাৰ ছ'চাইটি আণ্ডাৰ দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। তো আপোনালোকৰ এইটো কণ্ট্ৰেকচুৱেল হ'ব মানে পাৰ্মানেণ্ট নহয়। সিলেকশ্যন প্ৰচেছ নটিফিকেশ্যন ঠিক আছে হাউ টু এপ্লাই। ইয়াতে আপোনালোকৰ এপ্লাইটো কৰিবলৈ হ'লে দেখা পাইছে অনলাইন লিংক। এই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা ডাইৰেক্ট গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব ফ্ৰেণ্ড এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত এইটো মানে 4-5লৈকে মানে এটা মানে কাউণ্ট হ'ব। হোৱাৰ পিছত অট'মেটিকলি আপোনালোকৰ যিটো মেইন লিংক আছিল এই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তাৰ পৰা গৈ আপোনালোকে লগ ইন কৰিব পাৰিব। তো যদি আপোনালোকে প্ৰথমৰ কাৰণে আবেদন কৰিব বিচাৰে তেনেহ'লে কি কৰিব আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। তলফালে স্ক্ৰল কৰিব একেবাৰে। তাৰপিছত আপোনালোকে নেক্সট ফৰ্মত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে কি কৰিব আপোনালোকৰ ফুল নেম অফ দ্য কেণ্ডিডেট এজ পাৰ আধাৰ কাৰ্ড নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ যেনেকুৱা নাম আছে তেনেকৈ এটা নাম বহাই দিব। তাৰপিছত মানে কেণ্ডিডেট ফাদাৰ নেম কেণ্ডিডেট মাদাৰ নেম কেণ্ডিডেট স্পাউছ নেম তাৰপৰে এইটো হাজবেণ্ড বা মানে দেউতাকৰ নাম দি দিব। তাৰপিছত হৈছে কেণ্ডিডেট ডেট অফ বাৰ্থ এটা ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত জেণ্ডাৰ এটা আপোনালোকৰ মেল নে ফিমেল এইটো বহাই দিব। তাৰপিছত এড্ৰেছ কাৰেছপণ্ডিশ্যন এতিয়া আপোনালোকৰ এড্ৰেছটো 3টা বক্সত মানে মিলাই আপোনালোকৰ এড্ৰেছটো বহাই দিব। তাৰপৰা চিটি চিলেক্ট কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড তাৰপিছত আপোনালোকে কি কৰিব ষ্টেট চিলেক্ট কৰিব ইয়াৰ পৰা। তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ পিন নাম্বাৰটো দিব। দিয়াৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু ৰেচেণ্ট এড্ৰেছ যদি চেম হয় তেনেহ'লে চেম আছে অপশ্যন ক্লিক কৰি দিব। দিয়াৰ পিছত অট'মেটিকলি আপোনালোকৰ এড্ৰেছটো এটা আহি যাব। তাৰপিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ মোবাইল নম্বৰ OTP এটা মোবাইল নম্বৰটো বহাই চেণ্ড অটিপিত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTPখিনি ইয়াতে বহাই কিনে অলপ ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত আল্টাৰনেট মোবাইল নম্বৰ এইটো অপশ্যনেল হ'ল দিলে হ'ব নিদিলেও নাই। তাৰপিছত আপোনালোকে কি কৰিব তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে এতিয়া দেখা পাইছে ইমেইল এড্ৰেছ অফ কেণ্ডিডেট ইমেইল দিব লাগিব। তাৰপিছত আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান এইটো অট'মেটিকলি চিলেক্ট হৈ যাব। তাৰপিছত ফিজিকেলি আইডেণ্টিটি মাৰ্ক যদি থাকে দিব যদি নাথাকে নদিব। তাৰপিছত তলফালে স্ক্ৰল কৰাৰ পিছত দেখা পাইছে কেটেগৰী অফ দ্য কেণ্ডিডেট আপোনালোকৰ কোনটো কেটেগৰী হয় এই কেটেগৰীটো ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সব ফ্ৰেণ্ড এতিয়া কি কৰিব whether candidate is permanent resident of Assam এতিয়া আপোনালোকৰ এইটো এজ দি দিব। তাৰপিছত তো সব ফ্ৰেণ্ড দেখা পাইছে গ্ৰেড 3rd পোষ্ট ডু ইউ এপ্লাই ফৰ গ্ৰেড টেকনিকেল পোষ্ট এতিয়া টেকনিকেল পোষ্ট আছে নন টেকনিকেল পোষ্ট আছে। তো যদি আপোনালোকে টেকনিকেল পোষ্ট কৰিব বিচাৰে তেনেহ'লে এজ দিব। আৰু এজ দিলে এতিয়া যিহেতু আপোনালোকে নাৰ্ছৰ কাৰণে আবেদন কৰিব সেইকাৰণে টেকনিকেল পোষ্ট কাৰণে এজ কৰি দিব। দিয়াৰ পিছত দেখা পাইছে ষ্টাফ নাৰ্ছ ড্ৰেছাৰ লেবৰেটৰী টেকনিকেল অকুপেশ্যন ড্ৰেছাৰ এইটো বহুত কিবা কিবি আছে আৰু ৰিচেপশ্যন ফাৰ্মাচিষ্ট আছে। তাৰপিছত ফটোগ্ৰাফাৰ আছে। তাৰপিছত তাৰপৰা আপোনালোকে দেখা পাইছে ডাৰ্ক ৰুম এছিষ্টেণ্ট আছে ফাৰ্মাচিষ্ট আছে স্পীচ থােৰাপিষ্ট আছে। তো আপোনালোকৰ ইয়াৰ পৰা যিটো হয় সেইটো আপোনালোকে বিশেষ মানে আপোনালোকে ৰেগুলাৰ যদি আপোনালোকে নাৰ্ছৰ হয় তেনেহ'লে নাৰ্ছ ক্লিক কৰি দিব।
আৰু যদি আপোনালোকৰ লগতে আৰু কোনো ধৰণৰ মানে ইয়াৰ পৰা বাছনি কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। আপোনালোকৰ যিকোনো যিকেইটা পোষ্ট আবেদন কৰিব বিচাৰে সকলোবোৰ পোষ্ট ইয়াতে ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত দেখা পাইছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ অফ আছাম, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ যি এক্সচেঞ্জ নাম্বাৰ আছে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত তো ফ্ৰেণ্ড আপোনালোকৰ কি কৰিব লাগিব, ইয়াতে আছে আৰু দা কণ্ট্ৰেক্টৰ এমপ্লয় আপুনি যদি মানে আগৰ পৰা চাকৰি কৰি আছে মানে মেডিকেল ৱেলফেয়াৰত কণ্ট্ৰেক্টচুৱেল কাম কৰি আছে নহ'লে ES দিব, কৰা নাই তেনেহ'লে নকৰি দিব। তাৰপিছত দেখা পাইছে পাছ এক্সামিনেশ্যন আপোনালোকৰ ইয়াতে SSLC পাছ আপোনালোকৰ প্ৰথমতে মাৰ্কটো বহাই দিব। মাৰ্ক আপডেটেড মানে কিমান মাৰ্ক পাইছিলে, তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ বহাই দিব, ইয়াৰ অফ পাছিং, তাৰপিছত নেম অফ দ্য স্কুল বৰ্ড, তাৰপিছত আপোনালোকৰ এই বহাই দিব মানে আপোনালোকৰ মানে ক্লাছ 12 এইটো আপোনালোকৰ ছায়েন্স নে আৰ্টছৰ যিটো হয় সেইটো বহাই দিব। তাৰপিছত আপোনালোকে মাৰ্কবিলাক চেম বহাই দিব তেনেকৈ। তাৰপিছত গ্ৰেজুৱেশ্যন আছে তেনেহ'লে গ্ৰেজুৱেশ্যন মাৰ্কটো ইয়াতে বহাই দিব। যি আপোনালোকে BSc নাৰ্ছিং কৰিছে বা গ্ৰেজুৱেশ্যন কৰিছে যিটো কৰিছে সেইটো আপোনালোকে ইয়াতে মানে বহাই দিব। বহাই দিয়াৰ পিছত ফ্ৰেণ্ড আৰু যদি আপোনালোকৰ মানে আৰ্টছৰ হয় তেনেহ'লে BA দিব। তাৰপিছত ফ্ৰেণ্ড চেম এনেকৈ আপোনালোকৰ কেটেগৰীবিলাক বহাই দিব। বহাই দিয়াৰ পিছত কাউন্সিল ৰেজিষ্ট্ৰেশ্যন, যদি আপোনাৰ কাউন্সিল ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে ES দি দিব। দিয়াৰ পিছত ফ্ৰেণ্ড তাৰপিছত কি কৰিব, ইণ্টাৰ কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ফ্ৰেণ্ড তলফালে চিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব। আপোনালোকৰ দেখা পাইছে ফটোৰ MB 50 KB ওপৰত হ'ব নোৱাৰিব। আৰু তাৰপিছত আপোনালোকে দেখা পাইছে ইনষ্ট্ৰাকশ্যন অফ ফৰ চিগনেচাৰ, আপোনালোকৰ চিগনেচাৰটো আপোনালোকৰ 30 KB ওপৰত হ'ব নোৱাৰিব। আৰু মানে 30 KB তলত হ'ব লাগিব, ওপৰত হ'ব নোৱাৰিব। ইয়াতে ক্লিক কৰি আপোনালোকৰ ফাইলত গৈ আপোনালোকৰ যি আপোনালোকৰ মানে ফটো আছিল ফটো আপলোড কৰিব, লগতে আপোনালোকৰ চিগনেচাৰটো এটা আপলোড কৰিব। তো ফ্ৰেণ্ড তাৰপিছত আপুনি কি কৰিব, তলফেচন কৰাৰ পিছত আপোনালোকে ইয়াতে মানে পাছৱৰ্ড দিব। ইয়াতে আপোনালোকৰ 8টা পাছৱৰ্ড দিব, মানে আপোনালোকৰ কেপিটেল স্মল আৰু স্পেচিয়েল কেৰেক্টাৰ দি আপোনালোকৰ মানে চেম দুবাৰকৈ 8টা মানে পাছৱৰ্ড দি এটা পাছৱৰ্ড বনাব। বনাৰ পিছত পিছত ডিক্লাৰেশ্যনতে আপোনালোকে ক্লিক কৰি দিব। ডিক্লাৰেশ্যনতে এতিয়া টিক মাৰ্ক কৰি দিব। তাৰপিছত ইম্পৰ্টেণ্ট নোট ইয়াতে টিক মাৰ্ক দিব। কৰি দিয়াৰ পিছত ফ্ৰেণ্ড ফাইনেল ছাবমিট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTP অহাৰ পিছত ফ্ৰেণ্ড আপোনালোকে কি কৰিব, OTP ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এপ্লাইটো হৈ যাব। এপ্লাইটো হৈ যোৱাৰ পিছত এতিয়া আপোনালোকৰ মানে এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকৰ পাছৱৰ্ড আহি যাব। অহাৰ পিছত কেনেকৈ আপোনালোকে আপোনালোকৰ যি মানে এপ্লিকেশ্যন নাম্বাৰ মানে আপোনালোকৰ যিটো মানে প্ৰিণ্ট আউট কৰিব লাগিব, যিটো মানে একনলেজমেণ্ট, এইটো কেনেকৈ ডাউনলোড কৰিব মই দেখাই দি আছোঁ। তাৰপিছত আপোনালোক বেক আহিব। অহাৰ পিছত ফ্ৰেণ্ড আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে লগ ইন বুলি অপশ্যন আছে। লগ ইন অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ আছিল সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। মই এপ্লিকেশ্যন নাম্বাৰটো বহাই দি আছোঁ। মোৰ ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো বহাই দিছোঁ। মই বহাই দিয়াৰ পিছত লগ ইন হৈ গ'ল। তো মই আকৌ দেখাই দি আছোঁ আপোনালোকৰ। ইয়াতে আপোনালোকৰ মানে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব, লগতে পাছৱৰ্ড বহাই দিব। বহাই দিয়াৰ পিছত কি কৰিব, আপোনালোকে ইয়াতে লগ ইন অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড বেষ্ট অফ লোডিং লোৱাৰ পিছত দেখা পাইছে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এইটো আহি যাব। লগতে দেখা পাইছে লেফ্ট চাইডত দেখা পাইছে আপোনালোকে এপ্লিকেশ্যন প্ৰিণ্ট, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ফ্ৰেণ্ড দেখা পাইছে আপোনালোকৰ যি এপ্লিকেশ্যন নাম্বাৰটো আছিল সেই এপ্লিকেশ্যন নাম্বাৰটো আহি যাব। এটা সকলো ডিটেইলছ আহি যাব আৰু এটা আপোনালোকে ছেভ কৰিব পাৰিব। ফ্ৰেণ্ড এনেকৈয়ে যে আপোনালোকৰ যি মানে গ্ৰেড মানে অসম স্বাস্থ্য বিভাগৰ পৰা গ্ৰেড 3ৰ কাৰণে টেকনিকেল পষ্টৰ কাৰণে আবেদন বিচাৰা হৈছে। আপোনালোকে এনেকৈ আবেদন কৰিব পাৰিব আৰু সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে এনেকৈ কৰিব পাৰিব। ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।